দণ্ড ছত্ৰ চামৰবী চিত্ৰ দুলে ঘূৰাইবা আমাক মহাম বাদ্য ঘৰলে মোৰ জগায়া যিটো জনে বৰে নাহি কার চিন্তা কিছু ভয় লাগিত গীত বাওয় হাত পাৰি যিটো কৰি আছ কীৰ্তন মোৰ প্ৰেম ভাৱ ভাৱ দয়া কুলবৰ মাটি দল দৰি পালে যিটো গলো সৈতে সৈতে সখী তাহাতে বিক্ৰয় শুনি উদ্ধৱে বাহির ভিতরে ইটু জগতৰ পৰিপূৰ্ণ ৰূপে আছো পৰম ঈশ্বৰ জানি তত্ৰ কথা মুখে দেখিবা মাত্ৰ সমস্তে প্ৰণিত আপোনাতো দেখিবা ঈশ্বৰ জ্ঞানৰ দৃষ্টি চাই মুখ ফুৰিবা উত্তম ভকতৰ কথা কৈছে আৰু ৰহস্য ভক্তিৰ কথা কৈছে। এইকেইটা অকণমান জানিবলগীয়া অত্যন্ত গুৰুত্বপূৰ্ণ কথা। কৃষ্ণৰ কথা যেতিয়া কৰবাত ওলাব, কৃষ্ণৰ গুণানুকীৰ্তন য'ত ওলাব, সেই ঠাইত কৃষ্ণ ভক্তজনে ৰৈ থাকিব নোৱাৰে, যাব। ভকতৰ সংগত কোনোবাই নাম ধৰি আছে নহয়, নামত এইবোৰ ৰ'ব নোৱাৰেতো, গৈ নামত যোগদান দিয়ে। ভাগৱতৰ ভকতবিলাকে ভাগৱত পাতিলে ৰ'ব নোৱাৰেতো, গৈ শ্ৰৱণ কৰে। কোনোবা জেগাত যাব নোৱাৰে, বাহিৰৰ পৰাই শ্ৰৱণ কৰে। আপোনালোকৰ ইয়াত নামাতা কোনোবা মানুহ থাকিব, বাহিৰৰ পৰাই শ্ৰৱণ কৰি আছে, কিমান বাৰু আহিব পাৰে, এবাৰ ঘৰতে থাকোঁতে কঁকালটোৱে অমুক তথাপি শ্ৰৱণ কৰিব, কাৰণ ভগৱানৰ কথা শুনাততো কাৰো বাধা নাই। সেইকাৰণে ভাগৱত সকলোৰে বাবে মুক্ত অনুষ্ঠান। কৈছে শুনিও উদ্ধৱ হয় ৰহস্য ভকতি কৰিবা অভ্যাস তুমি থিৰ কৰি মতি। আমাৰ মনটো স্থিৰ নহ'লে, আজি ইয়াক পূজা কৰিছোঁ, কালি তাক পূজা কৰিছোঁ, যদি আমি লতৰ পতৰ হৈ থাকোঁ, তেতিয়াহ'লে আমাৰ ভক্তিটো স্থিৰ হৈ ৰহস্য হোৱাই নাই। আপুনি চাওক যে কোনজন প্ৰভুৰ কোনটো নামেৰে, অৰ্থাৎ কোনজনে আপোনাক গতি দিব পাৰে, শাস্ত্ৰই সিদ্ধান্ত দি লৈছে।
কৃষ্ণই কৈ দেব দুপহাৰী কাল মায়া বিৰু অধিকাৰী কৃষ্ণ মিলে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰু জানি আপুনি প্ৰভু ভগৱানৰ ওচৰত যদি শৰণ লৈছে যদি তাৰ পিছত আপুনি লৰচৰ হোৱা নাই আপুনি কনফাৰ্ম ভগৱানক লগ পাই যাব বাহিৰতো পাব ভিতৰত কৃষ্ণক লগ পাব দুজাগাত আছে প্ৰভু ভগৱান আমাৰ হৃদয়ত ভগৱান নাই জানো তেওঁ আছে আপুনি আত্মাৰ সাক্ষী কৃষ্ণ কৃপাময় তাংক এৰি আনক সেৱে দুৰাশয় কি কৈছে কৃষ্ণ ভজনত বাদ দিয়া সকলক কৈছে বাহিৰে ভিতৰে জানা ইটো জগতৰ পৰিপূৰ্ণ ৰূপে আছে পৰম যদি ঈশ্বৰ আছে কিয় দেখা নাই আমি সেইটো ডাঙৰ প্ৰশ্নটো এতিয়া কৈছে ভিতৰতো আছে হৃদয়ত বাহিৰতো আছে যদি দেখা নাই ভগৱান আমাৰ গণ্ডগোল আছে গণ্ডগোল নকৰাই ল'বলৈ সাধু ভংগ কৰিব লাগিব সেই গণ্ডগোলটো থকালৈকে আমি শ্ৰৱণ কৰিব পাৰিম কীৰ্তন কৰিব পাৰিম এটা কাম কৰিব নোৱাৰিম দৰ্শন কৰিব নোৱাৰিম যেতিয়া মহাপুৰুষ শংকৰদেৱে ভাগৱত লিখি আছে সন্মুখত চতুৰ্ভুজ ৰূপ কৃষ্ণই লৈ কৈ আছে এইটো ছবি বনোৱা এইটো দুলৰি বনোৱা কৈ আছে এইটো তুমি লেচাৰী বনোৱা সেইকাৰণেতো কৰিব পাৰিছে কৃষ্ণৰ কিংগ বুলি কোৱা নাই কৈছে পশ্চিমে কিলিখা বৃক্ষ হালিয়া আছয় তাহাতে আউজি গৰু পুথি কলিখ এনে লিখিছে তাৰ কাৰণ কিলিখা গছডালত হালি হালি লিখি আছে কৃষ্ণই কৈ আছে ছবি বোলে কিমান লিখিম বোলে 10 10 16 বোলে পদ কিমান ঠাই লৈ লৈ 14 হিচাপ আছে দুলৰিত হিচাপ আছে বোলে 6 6 8 6 6 8 সমান দুলৰি চাবচোন